ভাৰতে নিজৰ ব্যৱহাৰ কৰা তেল, সাৰ আৰু আমাৰ বাবে প্ৰয়োজনীয় বহুত সামগ্ৰী আমি দেশৰ বাহিৰৰ পৰা কিনিব লাগে। আৰু যেতিয়া এনে সামগ্ৰীসমূহ আমি দেশৰ বাহিৰৰ পৰা কিনো, বেছি দামত কিনো, আমাৰ দেশৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ কমি কমি আহি থাকে। এই দিশটোৱে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াকো চিন্তিত কৰিছে আৰু আমাৰ সকলোকে চিন্তিত কৰিছে। আৰু নিশ্চিতভাৱে তাৰ ফলাফল বা তাৰ পৰিণাম আজি আমি সকলোৱে দেখা পাইছোঁ। যোৱা কেইটামান দিনত পেট্ৰল আৰু ডিজেলৰ যিটো বৃদ্ধি, তাক সকলোৱে আমি অত্যন্ত উৎকণ্ঠাৰে সৈতে লক্ষ্য কৰিছোঁ। অধ্যক্ষ মহোদয়, মই আশা কৰিম ভগৱানে ভাৰতবাসীক, বিশ্ববাসীক নিশ্চয় শক্তি দিব আৰু আমি এই সংকটৰ পৰা মুক্ত হ'ব পাৰিম। যোৱা 4 মাহত আমাৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ 720 বিলিয়নৰ পৰা 688 বিলিয়নলৈ হ্ৰাস পাইছে। তাৰ পিছতো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই চেষ্টা কৰিছে যাতে ইয়াৰ বোজা সাধাৰণ ৰাইজে ল'বলগীয়া নহয়। মই ভাবোঁ যে পেট্ৰল ডিজেলৰ দাম বৃদ্ধি এটা সাময়িক ঘটনা আৰু যিদিনাখনে এই যুদ্ধৰ পৰিসমাপ্তি ঘটিব, আমি পুৰণি পৰ্যায়লৈ নিশ্চিতভাৱে উভতি যাব পাৰিম। মই ৰাজ্যবাসীক নিশ্চিতভাৱে আশ্বস্ত কৰিম যে বিপদৰ মাজতো যাতে আমি ইয়াৰ বিৰূপ প্ৰতিক্ৰিয়াৰ সন্মুখীন হ'ব নালাগে, তাৰ বাবে আমি প্ৰচেষ্টা ল'ম। ইতিমধ্যে আমাৰ চৰকাৰক মিতব্যয়িতাৰ বাবে, অষ্টেৰিটিৰ বাবে আমি কেইবাটাও ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু মই ভাবোঁ যে অনাগত দিনত, বিশেষকৈ বাজেট অনাৰ সময়ত আমি আৰু মিতব্যয়িতাৰ দিশেৰে গতি কৰিম, যাতে আমি সঞ্চয় কৰা পুঁজিৰে আমি ৰাজ্যৰ জনতাক আমি নিশ্চিতভাৱে সকাহ দিব পাৰোঁ। বাজেটৰ সময়ত দেশৰ পৰিৱেশৰ লগত লগ লাগি আমিও প্ৰচেষ্টা কৰিম যাতে আমাৰ ৰাজ্য জনতাক আমি সকাহ দিব পাৰোঁ। মূল্যবৃদ্ধিৰ বিষয়টো ইয়াত আলোচনা হৈছিলে। ইতিমধ্যে আমি প্ৰাইচ মনিটৰিং মেকানিজম কৰিছোঁ। সদনক মই জনাব খুজিছোঁ যে আমি 20 মাৰ্চ 2026 বয় বস্তুৰ যি দাম আছিল তাৰ লগত আমি তুলনা কৰি ক'তো যাতে চোৰাং ব্যৱসায় হ'ব নোৱাৰে, কোনো ব্যৱসায়ীয়ে যাতে অতিৰিক্তভাৱে দাম ল'ব নোৱাৰে, তাৰ বাবে আমি কাম কৰি আছোঁ। আৰু কিছু কিছু ক্ষেত্ৰত আমি অকণমান পৰিৱৰ্তনো দেখা পাইছোঁ। যেনেকৈ আমাৰ ৰাজ্যত 20 মাৰ্চ 2026 চাউলৰ দাম 37 টকা 75 পইচা আছিলে এভাৰেজ ৰিটেইল প্ৰাইচ, এতিয়া 37 টকা 82 পইচা হৈছে। মুগ দালত 108 টকা 21 পইচা আছিলে, এতিয়া 108 টকা 94 পইচা হৈছে। মচুৰ দালত 88.83 টকা আছিলে, এতিয়া প্ৰায় 4 টকা বাঢ়িছে, 89.75 পইচালৈকে গৈছেগৈ। চেনিত 48.5 টকা আছিলে, এতিয়া 48 টকা 70 পইচা হৈছে। কম বেছি পৰিমাণে ডেফিনেটলি মূল্যৰ অকণমান পৰিৱৰ্তন হৈছে, কিন্তু অসমত এতিয়াও অত্যাৱশ্যকীয় সামগ্ৰীৰ ব্যাপক প্ৰভাৱ পৰা নাই। কিন্তু বৰ্তমান পেট্ৰল ডিজেলৰ দাম বৃদ্ধিৰ পিছত কিছু যে প্ৰভাৱ নপৰিব তাকো মই নিশ্চিতভাৱে ডিনায়ো কৰিব বিচৰা নাই। কিন্তু চৰকাৰে আমি সকলো ক্ষেত্ৰতে সজাগ হৈ থাকিম, সচেতন হৈ থাকিম। আমি মিতব্যয়ী হ'ম যাতে আমি ইৰাণ আৰু আমেৰিকাৰ যুদ্ধৰ প্ৰভাৱৰ পৰা আমাৰ ভাৰতবাসীক, অসমবাসীক আমি যিমান পাৰোঁ আমি ৰক্ষা কৰিব পাৰোঁ।
বিশ্বৰ অৰ্থনীতিৰ বাবে যোৱা 3 মাহ অত্যন্ত বেয়া দিন আছিলে আমি আশা কৰোঁ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ প্ৰচেষ্টাত আমি নিশ্চিতভাৱে এই বেয়া দিনৰ পৰা আঁতৰি আহিব পাৰিম আৰু ৰাজ্যৰ জনতাক আমি সকাহ দিব পাৰিম অসমত আমি এটা প্ৰাইচ ষ্টেবিলাইজেশ্যন ফাণ্ড এটাও কৰিব খুজিছোঁ যাতে কৰবাত ব্যৱসায়ীসকলে বেছি দাম ল'লে চৰকাৰে যাতে সেই দামক ষ্টেবিলাইজ কৰিব পাৰে অহা বিধানসভাত যেতিয়া মই বাজেট আনিম চৰকাৰে বাজেট আনিব এই দিশবিলাকৰ ওপৰত সদনক আশ্বস্ত কৰি কেইবাটাও কাৰ্য ব্যৱস্থা সন্মুখলৈ লৈ অহাৰ বাবে মই প্ৰচেষ্টা কৰিম আমাৰ যেহেতু জুলাই মাহৰ প্ৰথম সপ্তাহতে বাজেট অধিৱেশন হ'ব জুলাই মাহৰ প্ৰথম সপ্তাহতে আমি নতুন বাজেট আনিম ৰাজ্যৰ জনতাক আমি সকাহ দিয়াৰ বাবে নিশ্চিতভাৱে প্ৰচেষ্টা কৰিম পুনৰবাৰ সদনৰ প্ৰতিগৰাকী সদস্যকে আকৌ এবাৰ অভিনন্দন জনাই ৰাজ্যপাল ডাঙৰীয়াক ধন্যবাদ জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ